অসমৰ মুখ্যমন্ত্ৰীক যিগৰাকীয়ে গালি দি আছে সেইগৰাকীৰ নাম মেহমুদ মাদানী, জমিয়ত উলেমা হিন্দৰ যিগৰাকী সভাপতি মেহমুদ মাদানী। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ এজেণ্টে এই গোটেই কথা বিভ্ৰান্তি কৰিবৰ কাৰণে ফটো আকৌ বেলেগ এগৰাকী মাদানী লগাই দিয়ে। এতিয়া মেহমুদ মাদানী কোন? জমিয়ত উলেমা হিন্দৰ অসমৰ সভাপতি যিগৰাকী আছে বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী হৈ গ'ল মেহমুদ মাদানী। এতিয়া লিংকটো আপোনালোকে গম পাইছেনে? যিটো জমিয়তৰ অসমৰ সভাপতি বদৰুদ্দিন আজমল চাহাব, যি বদৰুদ্দিন আজমল চাহাবক ব্যৱহাৰ কৰি কৰি হিমন্ত বিশ্ব শৰ্মাই এফালে ব্যৱসায়ো চলাব দিছে, আনফালে ৰাজনৈতিকভাৱেও ব্যৱহাৰ কৰিছে, হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰি ভোটটোও লৈ আছে, নিৰ্বাচনৰ বৈতৰণি পাৰ হৈও আছিলে। আজমল যেতিয়া কাম নিদিয়া হ'ল, বদৰুদ্দিন আজমলক যেতিয়া ৰাইজে বুজি পালে যে এওঁ বিজেপিৰ এজেণ্ট, এতিয়া মেহমুদ মাদানীক লৈ আনিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। এইজন মেহমুদ আদানী কোন? ভাৰতবৰ্ষৰ এই বিজেপি দলৰ জন্মলগ্নৰ কথা জানে নহয়? তেওঁলোকৰ পিতৃ সংগঠন জনসংঘই 1977 চনত যেতিয়া চাৰিটা ৰাজনৈতিক দল লগ লাগি তেওঁলোকে জনতা দল গঠন কৰিছিলে। জনতা দলৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিলে চৌধুৰী চৰণ সিং। চৌধুৰী চৰণ সিং ইয়াৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত 1980 চনত জনতা দলৰ পৰা ওলাই আহি বিজেপি নতুনকৈ গঠন কৰিছে। আৰু এই যিটো জনসংঘৰ পৰা জন্ম হোৱা জনতা দলৰ প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ পুত্ৰৰ নাম হ'ল অজিত সিং, যি অজিত সিঙে 1996 চনত তেওঁলোকে RLD যিটো ৰাষ্ট্ৰীয় লোকদল এইটো গঠন কৰিছিল। তাৰমানে RLD এতিয়াও NDA এলায়েন্সত আছে। RLDৰ পৰা এই মেহমুদ মাদানীয়ে 2006 চনৰ পৰা 6 বছৰৰ কাৰণে ৰাজ্যসভাৰ সাংসদ হৈছিল। গতিকে কথাটো গম পাইছে নহয়? মেহমুদ মাদানী কোন? 2006 চনৰ পৰা RLD যিটো আজিও NDAৰ অংশীদাৰ, সেই RLD জন্ম দিছিলে চৌধুৰী চৰণ সিঙৰ পুত্ৰ অজিত সিঙে। সেইটো আজিও তেওঁলোকৰ NDAৰ অংশীদাৰিত্ব আছে। আৰু সেই RLDৰ পৰা 2006 চনৰ পৰা মেহমুদ মাদানী ৰাজ্যসভাৰ সাংসদ হৈছিল। তাতকৈ ডাঙৰ কথা, তেওঁলোকৰ লগত থকা সম্পৰ্ক মই আপোনালোকক দেখুৱাম, কাৰণ কেইখনমান ফটো চাই লওক। এয়া বদৰুদ্দিন আজমল আৰু এয়া মেহমুদ মাদানী। আচ্ছা, মেহমুদ মাদানীৰ সম্পৰ্কটো ইমান তলতে সীমাবদ্ধ হৈ থকা নাই। তাৰ আগত তেওঁৰ পিতৃৰ লগত বাজপেয়ীৰো সম্পৰ্ক আছে। এয়া চাই লওক, তাতকৈও ডাঙৰ সম্পৰ্ক। তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ লগত 2017 চনত সাক্ষাৎ কৰিছিলে। এখন ফটো চাই লওক। 25 গৰাকী ব্যক্তিৰ প্ৰতিনিধি মেহমুদ মাদানী 2017 চনত গৈ তেওঁক সাক্ষাৎ কৰিছিলে। সাক্ষাৎকৰ এই গোটেই দলটোত বদৰুদ্দিন আজমল চাহাবো আছিলে। সেইটো ডাঙৰ কথা নহয়, তাতকৈ আগত সম্পৰ্ক। 2001 চনত আপোনালোকে জানে যে ভোজত এটা ডাঙৰ ভূমিকম্প হৈছিলে। ভূমিকম্পত প্ৰায় 20,000 মানুহ মৃত্যুমুখত পৰিছিলে। অত্যন্ত ভাৰতবৰ্ষৰ গোটেই যাত্ৰাটোত এটা অতি শোকাবহ ঘটনা। তাত 4 লাখতকৈ বেছি ঘৰ ধ্বংসপ্ৰাপ্ত হৈছিলে, ধ্বংসস্তূপত পৰিণত হৈছিলে। এই 4 লাখ ঘৰ বনোৱাৰ ঠিকা কাক দিছিলে গম পায়নে? আপোনালোকে জানি সকলোৱে আচৰিত হ'ব। এই 4 লাখতকৈ বেছি ঘৰ বনোৱাৰ ঠিকা মেহমুদ মাদানী আৰু সেই জমিয়ত উলেমা হিন্দক বিজেপিয়ে দিছিলে। গতিকে বিজেপিৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্ক আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ, আপোনালোকৰ আগত উন্মোচিত কৰিছোঁ। আৰু বদৰুদ্দিন আজমল চাহাবৰ লগত আমাৰ মেহমুদ মাদানীৰ সম্পৰ্ক হ'ল যিটো দাৰুল উলেমা দেওবন্দ মাদ্ৰাছা য'ত আছিলে, তাতে দুইজনে একেলগে পঢ়িছিলে। গতিকে বিৰাট গোপন সম্পৰ্ক। আৰু এতিয়া ময়ো অসমৰ মুখ্যমন্ত্ৰী ইমান কি হৈছে গম পোৱা নাই। তেওঁ যে ইমান দিনে দিনে বৰ দুৰ্বল হৈ পৰিছে। ইমান দুৰ্বল ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে মই ভবাই নাছিলোঁ। এই যে বদৰুদ্দিন আজমল চাহাবৰ নকল লৈয়ে যে মেহমুদ মাদানীয়ে এই কথাটো কৈছে, এই কথা প্ৰমাণ হৈ গ'ল। স্ক্ৰিপ্টেড চিত্ৰনাট্য ইয়াত ৰচনা কৰা হৈছে, বদৰুদ্দিন আজমলে ৰচনা কৰিছে, অভিনয় কৰিছে মেহমুদ মাদানীয়ে। আৰু অসমতো বহুত অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিছে। সেই অভিনেতা অভিনেত্ৰীসকলে আজমল চাহাবৰ নিৰ্দেশনা মৰ্মে, আজমল চাহাবৰ চিত্ৰনাট্য মৰ্মে আৰু মেহমুদ মাদানীৰ
নিৰ্দেশনা মৰ্মে অসমতো তেওঁলোকে নচা আৰম্ভ কৰিছে এই চিত্ৰনাট্য এই নাটক বন্ধ হ'ব লাগিব আৰু এই মেহমুদ মাদানী আজমল চাহাবৰ এজেণ্ট সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এই মেহমুদ মাদানীক এনেকৈ আমন্ত্ৰণ জনাই যে অনা হৈছে এখন নাটক সৃষ্টি কৰিব খোজা হৈছে সেইটো অসমৰ জনগণৰ আগত মই দাঙি ধৰিছোঁ তুলি ধৰিছোঁ গতিকে ৰাইজে বিচাৰ কৰাৰ দায়িত্ব ৰাইজৰ আৰু আপোনালোকক ৰাইজক আহ্বান জনাইছোঁ এই যিটো সাম্প্ৰদায়িকতাৰ খেল খেলিব খুজিছে যিবোৰ খেলৰ অংশীদাৰিত্ব আছে আজমল চাহাবৰ লগত আজমল চাহাবৰ পৰিয়ালৰ লগত আজমল চাহাবৰ দিল্লীৰ তেওঁলোকৰ নেতা মেহমুদ মাদানীৰ লগত এইবোৰ মানুহৰ সম্পৰ্ক দীঘলীয়া যিটো সম্পৰ্ক NDA বিজেপি বাজপেয়ী মোদী হিমন্ত বিশ্ব শৰ্মা অগৰৰ ব্যৱসায়ীৰ বিজনেছ এইবোৰ যে সম্পৰ্ক দীঘলীয়া এই কথা ৰাইজে বুজা দৰকাৰ এতিয়া শেহতীয়াকৈ আজমল চাহাবৰ পাৰফিউমৰ চেণ্ট কমি আহিছে ভেজাল চেণ্ট মানুহে লাহে লাহে গম পোৱাৰ লগে লগে এতিয়া মেহমুদ মাদানীৰ পাৰফিউম আনি অসমৰ মানুহৰ মাজত বিষবাষ্প বিয়পাই দিবলৈ হিমন্ত বিশ্ব শৰ্মাই উঠি পৰিলে